got to go back. Go back, go back. He's got to go back. Go back, go back. He's got to go back. Go back, go back. One justice. Justice, justice. Hi, hi, hi. Hi, 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 hi. Murdabad, murdabad. Murdabad, murdabad. Hi, 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 hi. जैसा कि आप सब जानते हैं, विगत कल धुबरी लोकसभा के माननीय सांसद रकीबुल हुसैन साहब पार्टी कार्य हेतु अपने नौगांव रुपही हाट में जा रहे थे वहां पर वो, और उस दौरान जब वो जा रहे थे तो उन्होंने सारी अपनी सूचनाएं पुलिस प्रशासन को उन्होंने अवगत कराई थी। पुलिस प्रशासन गृह मंत्रालय विभाग के अंदर आता है और गृह मंत्रालय स्वयं माननीय मुख्यमंत्री हिमंत बिस्वा शर्मा जी देखते हैं और भाजपा की सरकार हिमंत बिस्वा शर्मा जी के नेतृत्व में असम में चलती है। जिस प्रकार से माननीय सांसद रकीबुल हुसैन साहब के ऊपर गुंडों ने आक्रमण करा, उनको प्राण से मारने का कोशिश किया गया, ये अपने आप में एक जघन्य अपराध है और ये अपराध असम की धरती पर कभी देखने को नहीं मिला। ये ऐसा दर्शाता है कि भारतीय जनता पार्टी और भारतीय जनता पार्टी की जो विचारधारा है वो दमनकारी विचारधारा है और दमनकारी विचारधारा से ये भारत कभी नहीं चल सकता। रकीबुल हुसैन साहब के ऊपर आक्रमण करना मतलब एक लोकतंत्र के ऊपर आक्रमण करना है। वो एक जनप्रतिनिधि है, उनको जनता ने चुन करके संसद भवन में भेजा है और संसद का काम होता है कि वो जनता के मुद्दों को उठाएंगे। हिमंत बिस्वा शर्मा जी और भाजपा की सरकार बौखला गई है, उनका दिमागी संतुलन बिगड़ गया है। इसलिए हिमंत बिस्वा शर्मा जी तानाशाही रवैये से इस लोकतंत्र को ख़त्म करना चाहते हैं, तानाशाही रवैये से इस लोकतंत्र को दबाना चाहते हैं। लेकिन ये भारत है, यह कांग्रेस है। तो कल की घटना के प्रतिवाद में आज तिनसुकिया जिला कांग्रेस मुख्यालय से हम लोग सारे लोग NSY सेवा दल, महिला कांग्रेस, कांग्रेस पेरेंट्स बॉडी, तमाम कांग्रेस के एक एक कार्यकर्ता हमने उसका प्रतिवाद किया। যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ প্ৰবীণ নেতা, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰ সৰ্বভাৰতীয় ছাত্ৰ সংসদৰ কোষাধ্যক্ষ তানজিল হুছেইন এটা দলীয় কাৰ্যসূচীলৈ গৈ থকা অৱস্থাত পূৰ্ব পৰিকল্পিতভাৱে বিজেপি ভেৰুনীয়া গুণ্ডা বাহিনীয়ে যে প্ৰাণনাশৰ চেষ্টা চলাইছিল তাৰ প্ৰতিবাদত আমি ওলাই আহিছোঁ। সমগ্ৰ অসমত কংগ্ৰেছ কৰ্মী আজি প্ৰতিবাদ জনাইছে। আটাইতকৈ দুখৰ বিষয়, আমাৰ কংগ্ৰেছ কৰ্মীসকল আজি জিলাৰ মুখ্য কাৰ্যালয়লৈ ওলাই আহিব পৰা নাই পুলিচৰ বাধাত, যাতে তেওঁলোকে কাৰ্যসূচী সফল হ'ব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ চেষ্টা চলাইছে। কিন্তু আমি কংগ্ৰেছ কৰ্মী হয়, আমি হিমন্ত বিশ্ব শৰ্মাৰ যি হিটলাৰ শাসন চলাইছে তেওঁক জনাব বিচাৰিছোঁ, এজন জনপ্ৰতিনিধিক ৰাইজৰ ৰাজহুৱা স্থানত যেতিয়া প্ৰাণনাশৰ চেষ্টা চলাব পাৰে তেতিয়াহ'লে আপোনাৰ গৃহ বিভাগৰ ইয়াতকৈ আৰু চৰম দুৰ্বলতা, চৰম ব্যৰ্থতা নাই বুলি ক'ব বিচাৰিছোঁ। আৰু আপোনাক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যেন কোনো টেঙৰ বুলি কথা এটা আছে, আমি উইথ শ্যাল অভাৰকাম, অতি সোনকালে আমি আহি আছোঁ। আৰু আমি পুলিচ প্ৰশাসনক জনাব বিচাৰিছোঁ, আপোনালোকৰ লাঠিৰ কোবলৈ আমি ভয় কৰা মানুহ নহয়, আমি কংগ্ৰেছ দলৰ কৰ্মী। আমাৰ সৈনিকক এটা সময়ত ব্ৰিটিছৰ চাবুকৰ কোপ আৰু বুট জোতা ঘূৰ লগতে আলফাৰ বন্দুকৰ গুলিৰে আমাক কণ্ঠ ৰোধ কৰিব পৰা নাছিল। আমি কেতিয়াও ভয় কৰা ব্যক্তি নহয়, আমাৰ কৰ্মী কেতিয়াও ভয় নকৰে, আমাৰ কৰ্মী জেললৈ যাবলৈ, মৃত্যুমুখত পৰিবলৈ, মৃত্যুলৈ কেতিয়াও ভয় নকৰে। গতিকে আমাৰ কণ্ঠ ৰোধ কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব, আমাক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়ক। আপোনালোকক মই এটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। আজি যিখন পুলিচ প্ৰশাসন আছে তেওঁৰ যি হ'ল দেহৰক্ষী পুলিচ বিষয়া ৰাজপথত গুৰলাগুৰকৈ তেওঁলোকক পিটিছে, যিখন চৰকাৰে জধে মধে যেতিয়াই তেতিয়াই ৰাইজক ভৰিত গুলি মাৰি, সাধাৰণ জনসাধাৰণক ভৰিত গুলি মাৰি যি ভীৰুত্ব প্ৰদৰ্শন কৰে, সেই চৰকাৰে আজি ক'ত এই পুলিচক যেনেদৰে মাৰপিট কৰিছে আজিলৈকে তেওঁলোকে কোনো ব্যৱস্থা লোৱা হোৱা নাই। তেওঁলোকে আজি ক'ত লুকাই আছে? হিমন্ত বিশ্ব শৰ্মাৰ যি গৃহ বিভাগৰ ইয়াতকৈ চৰম ব্যৰ্থতা আৰু নাই বুলি ক'ব বিচাৰিছোঁ। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োটা পদত্যাগ কৰিবলৈ আমি এই প্ৰতিবাদ চলিব অনুৰোধ